আজি যেহেতু 1 মে আৰু 2024 বৰ্ষৰ 1 মে অৰ্থাৎ আজিৰে পৰা কেইবাটাও পৰিৱৰ্তন হৈছে বৃহৎ পৰিৱৰ্তন হৈছে এলপিজি সিলিন্ডাৰৰ পৰা আৰম্ভ কৰি ইউপিআই পেমেন্ট কৰাক লৈ অনলাইন গেমিংৰ পৰা আৰম্ভ কৰি আসলতে খুৰালৈকে ইন্ধনলৈকে সকলোতে কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে গতিকে এইখিনি ক'ব লাগিব বহু ক্ষেত্ৰত এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰতো কিছুমান নিয়ম সলনি হ'বলৈ গৈ আছে লগতে গ্যাস ডেলিভাৰী কৰাৰ সময়ত লাভ কৰা ওটিপি লৈকে বিভিন্ন নিয়ম সলনি হৈছে আজি 1 তাৰিখৰ পৰা লগতে আজিৰে পৰা কোট বাঢ়িল খৰচ সাধাৰণ লোকৰ বাবে অতিকৈ বেয়া সময় বেয়া দিন আজিৰে পৰা কিছু কৰবাত দাম বৃদ্ধি পাইছে গতিকে দাম বৃদ্ধিৰ সমান্তৰালকে কেইবাটাও গ্যাস বুকিংৰ পৰা আৰম্ভ কৰি ইউপিআই পেমেন্ট কৰাৰ পৰা এটিএমৰ ধন উলিওৱালৈকে কেইবাটাও হাল সলনি হৈছে আজিৰে পৰা কি হাল সলনি হৈছে কেনেকৈ কোনটো নিয়ম মানিব লাগিব কি নিয়মাৱলীৰে কামসমূহ সম্পূৰ্ণ কৰিব লাগিব আমি সবিস্তাৰে খবৰ লৈ আহিব চেষ্টা কৰিছো আজি অৰ্থাৎ 1 মেৰ পৰা সলনি হৈছে এলপিজিৰ পৰা আৰম্ভ কৰি বহু কেইটা নিয়ম আপোনাৰ এতিয়া পকেটত কিছু প্ৰভাৱ পৰিবলৈ গৈ আছে আজিৰে পৰা বহু কেইটা নিয়ম সলনি হৈছে 2024 বৰ্ষৰ 1 মেৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশজুৰি বাণিজ্যিক আৰু ঘৰুৱা যে সিলিন্ডাৰৰ কিছু মূল্যৰ ডিফাৰেন্স হৈছে পাৰ্থক্য হৈছে পৰিৱৰ্তনবোৰ হৈছে গ্যাস ডেলিভাৰীৰ বাবে প্ৰয়োজনীয় ওটিপি ৰন্ধন গেছৰ বুকিংৰ বাবে ডেলিভাৰীক লৈ আহি গৈছে আজিৰে পৰা নতুন নিয়ম আজিৰ পৰা ওটিপি নোহোৱাকৈ নাপাব সিলিন্ডাৰৰ কলা বজাৰ নাইকিয়া কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আজি 1 মে আৰু আজিৰে পৰা ওটিপি নোহোৱাকৈ কোনো লোকে সিলিন্ডাৰ লাভ নকৰিব এলপিজি সিলিন্ডাৰৰ মূল্যৰ পৰিৱৰ্তন হৈছে মাহৰ আৰম্ভণিতে অৰ্থাৎ 1 মেৰ পৰাই বৃদ্ধি পাইছে মুদ্ৰাস্থিতি 19 কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এলপিজি সিলিন্ডাৰৰ মূল্য প্ৰায় 993 টকালৈ বৃদ্ধি কৰা হৈছে আনহাতে সলনি হৈছে এটিএমৰ পৰা ধন উলিওৱাৰ নিয়ম এটা কঠোৰ হৈছে এটিএম ব্যৱহাৰৰ নিয়ম বিনামূলীয়া লেনদেনৰ অনুমতি প্ৰতিমাহে নিৰ্দিষ্ট সংখ্যক 12 লৈকে থাকে ইয়াৰ পিছত প্ৰতিটো উলিওৱাৰ বাবে 23 টকা দিব লাগিব যদি কোনো লেনদেন কম বেলেন্সৰ বাবে বিফল হয় তেন্তে প্ৰায় 25 টকা চাৰ্জ প্ৰযোজ্য হ'ব ইউপিআই পেমেন্টত সলনি হৈছে ইউপিআই পেমেন্টৰ সুৰক্ষা বৃদ্ধি কৰা হৈছে এতিয়া ইউপিআই ব্যৱহাৰ কৰি পেমেন্ট কৰাটো অধিক সুৰক্ষিত হ'ব কেৱল পিন এটা দিলে নহ'ব অতিৰিক্ত পৰীক্ষণ যেনে বায়োমেট্ৰিক্সৰ প্ৰয়োজন হ'ব পাৰে আৰু ইয়াৰ দ্বাৰা অনলাইন প্ৰবঞ্চনা হ্ৰাস কৰাত সহায়ক হ'ব আন এক চেঞ্জেছ হৈছে এটিএফ অৰ্থাৎ জেট ইন্ধনৰ ওপৰত শুল্ক নিৰ্দিষ্ট কৰা হৈছে বিমান ইন্ধন ৰপ্তানিৰ ওপৰত চৰকাৰে প্ৰতি লিটাৰত 33 টকাৰ শুল্ক নিৰ্ধাৰণ কৰিছে আৰু সৌভাগ্যক্ৰমে ঘৰুৱা বিমানৰ পৰা এটিএফৰ মূল্য বৃদ্ধি হোৱা নাই যাৰ ফলত বিমান ভাড়া সুস্থিৰ হৈ থাকিব পাৰে আনহাতে অনলাইন গেমিংৰ বাবে নতুন নিয়ম অনা হৈছে অনলাইন গেমিংৰ বাবে এতিয়া কঠোৰ নিয়ম প্ৰযোজ্য হৈছে টকাৰ খেল সামাজিক খেল বা ই-স্পৰ্টছ যিবোৰ খেলত ধন জড়িত হৈ থাকে সেইবোৰ খেলতে পঞ্জীয়নৰ প্ৰয়োজন হ'ব পাৰে আৰু ইয়াৰ ওপৰত কঠোৰ নিৰীক্ষণ হ'ব পাৰে আন এক চেঞ্জ হৈছে ক্ৰেডিট কাৰ্ডৰ সুবিধা হ্ৰাস পাইছে আজিৰে পৰা বহু বেংকে ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি কৰিছে এতিয়া আপুনি আপোনাৰ বিদ্যুতৰ বিল বা ভাড়া পৰিশোধ কৰাৰ বাবে কম পুৰস্কাৰ পইণ্ট লাভ কৰিব বা কিছুমান ক্ষেত্ৰত আপুনি অতিৰিক্ত চাৰ্জ দিব লগা হ'ব পাৰে গতিকে এইসমূহ কিছুমান নীতি নিয়ম সলনি হৈছে আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ আজি যেহেতু হৈছে 1 মে আৰু আজিৰে পৰা সলনি হৈছে বহু কেইটা নিয়ম এলপিজিৰ পৰা আৰম্ভ কৰি বহু কেইটা নিয়ম সলনি হৈছে কেইবাটাও নতুন নিয়ম আহি পৰিছে আজিৰে পৰা গ্যাস ডেলিভাৰীৰ বাবে প্ৰয়োজনীয় হৈ পৰিব ওটিপি ৰন্ধন গেছৰ বুকিং ডেলিভাৰীক লৈ আহিছে নতুন নিয়ম আজিৰ পৰা ওটিপি নোহোৱাকৈ কোনো লোকে সিলিন্ডাৰ লাভ নকৰিব এলপিজি সিলিন্ডাৰৰ ক্ষেত্ৰত দাম বাঢ়িছে 19 কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এলপিজি সিলিন্ডাৰৰ মূল্য প্ৰায় 993 টকালৈ বৃদ্ধি পাইছে সলনি হৈছে এটিএমৰ ধন উলিওৱাৰ নিয়ম আজিৰে পৰা কঠোৰ হৈছে এটিএম ব্যৱহাৰৰ নিয়ম যেহেতু বিনামূলীয়া লেনদেনৰ অনুমতি প্ৰতিমাহে নিৰ্দিষ্ট সংখ্যক 12 লৈকেহে থাকে ইয়াৰ পিছত প্ৰত্যেকটো উলিওৱাৰ বাবে 23 টকা দিব লাগিব আৰু যদি কোনো লেনদেন কম বেলেন্সৰ বিফল হয় তেন্তে প্ৰায় 25 টকা চাৰ্জ প্ৰযোজ্য হ'ব আনহাতে আজিৰে পৰা ইউপিআই পেমেন্টৰ সুৰক্ষা বৃদ্ধি কৰা হৈছে পূৰ্বতে এটা পিন দিলেই হৈছিল কিন্তু এতিয়া অতিৰিক্ত পৰীক্ষণ যেনে বায়োমেট্ৰিক্সৰ প্ৰয়োজন হ'ব পাৰে আন এটা পৰিৱৰ্তন হৈছে অনলাইন গেমিংৰ বাবে যিবোৰ টকাৰ খেল য'ত টকা জড়িত হৈ থাকে ধন জড়িত হৈ থাকে সেই খেলত এতিয়া পঞ্জীয়নৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ কঠোৰ নিৰীক্ষণ কৰা হ'ব ক্ৰেডিট কাৰ্ডৰ সুবিধা হ্ৰাস পাইছে আজিৰে পৰা আনহাতে জেট ইন্ধনৰ ওপৰত শুল্ক নিৰ্দিষ্ট কৰা হৈছে বিমান ইন্ধন ৰপ্তানিৰ ওপৰত চৰকাৰে প্ৰতি লিটাৰত 33 টকাৰ শুল্ক নিৰ্ধাৰণ কৰিছে